বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা উত্তাল হ'ল ৰহা। বিজেপি প্ৰাৰ্থী শশীকান্ত দাস আৰু বিজেপি কৰ্মী সমৰ্থকসকলে ৰহা চহৰত উলিয়াই এক প্ৰচাৰ সমদল। লগতে প্ৰাৰ্থী শশীকান্ত দাসে ৰহা বজাৰ দোকানে পোহাৰে সোমাই ভোট ভিক্ষা কৰা দেখা গ'ল। এইবাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ব আৰু তেওঁ বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে শশী দাসে। আমি আমাৰ ৰহা নগৰ সমিতি আৰু ৰহা বাৰপূজা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ৰহা সমষ্টিৰ সন্মানীয় আমাৰ প্ৰতিটো মহলাৰ আমাৰ মহলা আয়ুক্তসকলৰ ৰহা নগৰ সমিতিৰ উদ্যোগত আমি সমগ্ৰ ৰহা টাউনতে আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। সকলোৰে পৰা আমি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি নিশ্চিত যে আগন্তুক সময়ত অসমৰ সৰ্বকালৰ অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ নেতৃত্বত আমি নিশ্চিতভাৱে আমি গঠন কৰিব পাৰিম। অসমত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে হোৱাটো জাতীয় আহ্বান। আজি পদযাত্ৰা প্ৰমাণ কৰিছে ৰহা সমষ্টিটো আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ নেতৃত্বতে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতা আজি বিজয় ভোটৰ ল'বলৈ সক্ষম হ'ম। আজি পদযাত্ৰাত আজি অগণন জনতাই আজি আমাক যি সংকল্প কৰিছে, আজি ৰহাৰ মজিয়াৰ পৰা আমি এই বাৰ্তা প্ৰদান কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ জয় নিশ্চিত। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।